নমস্কাৰ বন্ধুসকল, পৰিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মীন ৰাশি জাতক জাতিকাৰ সকলৰ বাবে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ বিশদ মাহেকীয়া ৰাশিফলৰ বিষয়ে ক'ম। এই মাহটোৱে আপোনাৰ বাবে বহু উত্থান পতন, নতুন সম্ভাৱনাৰ লগতে কিছুমান প্ৰত্যাহ্বানো কঢ়িয়াই আনিব। কেৰিয়াৰ, ব্যৱসায়, ধন, পৰিয়াল, স্বাস্থ্য আৰু সম্পৰ্কৰ লগত জড়িত সকলো কথা আমি বিতংভাৱে বুজিম। শেষত আপোনাৰ বাবে বিশেষ প্ৰতিকাৰো কোৱা হ'ব, যাতে আপুনি এই মাহৰ প্ৰত্যাহ্বানবোৰক সুযোগ লৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ যি ৰাশিফল আজি আমি আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু ব্যৱসায়। 2025 চনৰ ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ স্থানীয় জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল আহিব। মাহৰ আৰম্ভণি যদি চোৱা হয় 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ, এই সময়ত আপোনাৰ খৰচ আপোনাৰ আয়তকৈ বেছি হ'ব পাৰে। কাৰ্যালয়ত অতিৰিক্ত দায়িত্ব পাব, আপোনাৰ বিষয়াসকলে আপোনাৰ পৰা ভাল কাম আশা কৰিব আৰু আপোনাৰ ধৈৰ্যৰ পৰীক্ষা হ'ব। ব্যৱসায়িক স্থানীয় জাতক জাতিকাসকলে এই সময়ছোৱাত নিয়ম নীতি মানি চলাটো প্ৰয়োজন। যিকোনো সৰু সৰু উলংঘাই আপোনাক মানহানি আৰু আৰ্থিক ক্ষতি দুয়োটা দিশতে ঠেলি দিব পাৰে। ছেপ্টেম্বৰৰ মাজভাগ যদি আপোনাৰ চোৱা হয় 11 পৰা 20 ছেপ্টেম্বৰ, এই সময়ে আপোনাৰ বাবে কৌশলগত পৰিৱৰ্তনৰ ইংগিত দিছে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনা আৰু বিপণন কৌশলত ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি আমদানি ৰপ্তানি, অনলাইন ব্যৱসায় বা বৈদেশিক বাণিজ্যৰ সৈতে জড়িত, তেন্তে এইটো বিশেষ সাৱধানতাৰ সময়। যিকোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতে প্ৰতিটো পইণ্ট পঢ়ক। এই সময়ত নিয়োজিত জাতক জাতিকাই নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ কামৰ বোজা বৃদ্ধি পাব, কিন্তু ই আপোনাৰ বাবে ভৱিষ্যতে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ পথো মুকলি কৰিব পাৰে। মাহৰ যদি আমি শেষ পৰ্যায় যদি চোৱা হয় 21 পৰা আপোনাৰ 30 ছেপ্টেম্বৰলৈ, অংশীদাৰিত্বৰে কাম কৰা জাতক জাতিকাসকলে এই সময়ত বিশেষভাৱে সাৱধান হোৱাটো প্ৰয়োজন। সৰু সৰু বিষয়ক লৈ বিবাদ বাঢ়িব পাৰে। যদি আপুনি কোনো বন্ধু বা আত্মীয়ৰ সৈতে ব্যৱসায় কৰি আছে, তেন্তে ভুল বুজাবুজি গভীৰ হোৱাৰ আশংকা থাকিব। এই সময়ত ধৈৰ্য আৰু স্পষ্ট কথা বতৰাৰে সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰিব। মুঠৰ ওপৰত ছেপ্টেম্বৰ মাহটো আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ পৰীক্ষা হ'বলৈ গৈ আছে। কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰেহে সফলতা লাভ কৰিব। আৰ্থিক পৰিস্থিতি যদি চোৱা হয় প্ৰিয় দৰ্শক, আজি আমি যদি চাওঁ ছেপ্টেম্বৰ মাহটো আৰ্থিক দিশটো আপোনাৰ কেনেকৈ থাকিব জানো আহকচোন। এই মাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। খৰচ বেছি হ'ব পাৰে। আপুনি আৰম্ভণিৰে পৰা আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। আপুনি ষ্টক মাৰ্কেট, ক্ৰেপ্টা বা যিকোনো ধৰণৰ ৰিস্ক বিনিয়োগৰ পৰা আঁতৰি থাকক। খৰখেদাকৈ লোৱা পদক্ষেপ আৰ্থিক লোকচানৰ সৃষ্টি কৰিব পাৰে। শেষৰ অৰ্ধত আমি যদি চোৱা হয় সকাহ আপুনি পাব আৰু ছেপ্টেম্বৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদৰ সমাধান কৰিব পাৰিব। মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিষয়সমূহ সমাধান কৰিব পাৰি, যাৰ ফলত আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। আয়ৰ আমি নতুন উৎস যদি চোৱা হয়, নিয়োজিত জাতক জাতিকাই এই মাহত পাৰ্শ্ব আয়ৰ সুযোগ লাভ কৰিব পাৰিব। একে সময়তে বিজনেছ ক্লাছে কিছু পুৰণি আবদ্ধ টকাও পাব পাৰে। এই মাহত বাজেট বনাই আপুনি সঞ্চয়ক অগ্ৰাধিকাৰ দিয়াটো আপোনালোকৰ কাৰণে ভাল হ'ব। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, এই মাহত আপোনাক পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত ভাৰসাম্য আৰু ধৈৰ্য বজাই ৰাখিবলৈ পৰামৰ্শ দিছে। পৰিয়ালত মানসিক চাপ যদি আমি চাওঁ যে মানুহৰ বৰ্তমানত ঘৰৰ এগৰাকী মহিলা সদস্যৰ লগত মতানৈক্য হ'ব পাৰে। সৰু কথা এটাই ডাঙৰ ৰূপ ল'ব পাৰে। ধৈৰ্য ধৰিব লাগিব আৰু যিকোনো পৰিস্থিতিত সংঘৰ পৰা আঁতৰি থাকিব লাগিব। আপোনাৰ বিবাহিত জীৱন যদি আমি চাওঁ, বিবাহিত জাতক জাতিকাই এই মাহত পত্নীৰ লগত খাপ খাব লাগিব। সৰু সৰু
কথাক লৈ বিবাদৰ পৰা আঁতৰি থাকক। বুজাবুজি আৰু যোগাযোগৰ জৰিয়তেহে আপোনাৰ সম্পৰ্ক মজবুত কৰিব পাৰিব। এই মাহতে প্ৰেমৰ যদি আমি চাওঁ, প্ৰেমৰ জীৱন যাপন কৰা ৰাইজ যিসকল আমাৰ বন্ধু বান্ধৱী আছে তেখেতসকলৰ বাবে কিছু অসুবিধা কঢ়িয়াই আনিব। ভুল বুজাবুজি বাঢ়িব পাৰে। যিকোনো সম্পৰ্ক বচাবলৈ যোগাযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি সত্য আৰু সততাৰে আচৰণ কৰে তেন্তে সম্পৰ্কটো বহুদিনলৈ টিকি থাকিব। যদি আমি শিশু ফালৰ পৰা যদি চোৱা হয়, শিশুৰ শিক্ষা আৰু কেৰিয়াৰক লৈ চিন্তা হ'ব। তেওঁলোকক আপোনাৰ পথ প্ৰদৰ্শন আৰু সহায়ৰ প্ৰয়োজন হ'ব। সামগ্ৰিকভাৱে এই মাহতে আপোনাক পৰিয়াল আৰু সম্পৰ্কত জ্ঞান আৰু ধৈৰ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰেম জীৱন যদি আমি চাওঁ, 2025 চনৰ ছেপ্টেম্বৰৰ মাহত মীন ৰাশিৰ জাতক জাতিকাৰ প্ৰেম জীৱন অলপ সংগ্ৰামী হ'ব পাৰে। যদি আপুনি নতুন সম্পৰ্কত আছে তেন্তে এই মাহত কোনো ধৰণৰ খৰখেদা সিদ্ধান্ত গ্ৰহণ নকৰিব। পুৰণি সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জাতক জাতিকাই পত্নীৰ অনুভৱক সন্মান কৰা উচিত। মনত ৰাখিব, প্ৰেম আৰু সম্পৰ্ক পাৰস্পৰিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। গতিকে এই মাহত যোগাযোগ আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় শিক্ষা আৰু কেৰিয়াৰ। যদি আমি শিক্ষা আৰু কেৰিয়াৰৰ দিশটো আমি যদি চাওঁ, এই মাহত ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যমীয়া ফলাফল পোৱা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে এই মাহত অধিক কষ্ট কৰিব লাগিব। এলাহ পৰিহাৰ কৰি পঢ়া শুনাত ধাৰাবাহিকতা বজাই ৰাখক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীয়ে বিদেশৰ সৈতে জড়িত সুযোগ লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে আপুনি অহৰহ প্ৰচেষ্টাই সফলতা কঢ়িয়াই আনিব। আৰু যদি আমি স্বাস্থ্যৰ দিশটো আমি যদি চাওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত স্বাভাৱিক হ'ব, কিন্তু অসাৱধানতাই ক্ষতি কৰিব পাৰে। এই মাহত মানসিক চাপ আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে। খাদ্য অভ্যাসত আপুনি অনিয়ম হ'লে পেটৰ সমস্যা হ'ব পাৰে। যাত্ৰাৰ সময়ত সাৱধান হওক, নহ'লে দুৰ্ঘটনা বা লাগেজ হেৰুৱাৰ আশংকা থাকিব পাৰে। আপুনি সাৱধান থকাটো দৰকাৰ আছে, যিহেতু আপোনাৰ দুৰ্ঘটনা হোৱা সম্ভাৱনা দেখা গৈছে আৰু আপোনাৰ ক'ৰবাত যদি যায় আপুনি লাগেজ, আপোনাৰ বস্তু বাহিনী আপোনাৰ হেৰুৱাও আশংকা আছে। যোগাযোগ আৰু ধ্যান আৰু আপোনাৰ নিয়মীয়া ব্যায়ামক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। মুঠৰ ওপৰত যদি আপুনি মানসিক শান্তি বজাই ৰাখে আৰু খাদ্যৰ প্ৰতি মনোযোগ দিয়ে তেন্তে এই মাহটো ভাল হ'ব। ভ্ৰমণৰ দিশটো যদি আমি চাওঁ, এই মাহত ভ্ৰমণৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰি বা ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ কৰে তেতিয়া আপুনি তাত সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ সম্ভাৱনা আছে, যিয়ে মানসিক শান্তি আৰু ইতিবাচক শক্তি প্ৰদান কৰিব। 2025 চনৰ ছেপ্টেম্বৰৰ প্ৰত্যাহ্বানৰ পৰা হাত সাৰিবলৈ আৰু জীৱনক ইতিবাচক দিশ দিবলৈ কিছু আমি জাতক জাতিকাসকলে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত। আপুনি কিনো ব্যৱস্থা গ্ৰহণ কৰিব, যেনেকৈ ধৰি লওক নাৰায়ণ কবচ আবৃত্তি কৰক বা এই নেতিবাচক পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাত আৰু মানসিক শান্তি দিয়াত সহায় কৰে। আৰু প্ৰতি বৃহস্পতিবাৰে আপুনি হালধীয়া কাপোৰ দান কৰি দুখীয়া মানুহক খুৱাব লাগে আৰু ঘৰত গংগা পানী ছটিয়াই ভগৱান বিষ্ণুৰ সন্মুখত দীপ জ্বলাওক। প্ৰতিদিনে পুৱা ওম নম ভাগৱতে বাসুদেৱাই মন্ত্ৰ জপ কৰক। যিকোনো বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। গতিকে আজি যদি মীন ৰাশিৰ বন্ধুসকলৰ আমি 2025 চনৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে পৰীক্ষা হ'বলৈ গৈ আছে। এফালে কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ আহিব, যদিও আৰ্থিক পৰিস্থিতি আৰু সম্পৰ্কটো প্ৰত্যাহ্বান আহিব। যদি আপুনি ধৈৰ্য, বুজাবুজি আৰু সঠিক কৌশল গ্ৰহণ কৰে তেন্তে এই মাহে আপোনাৰ জীৱনলৈ নতুন দিশ আৰু নতুন কৃতিত্ব কঢ়িয়াই আনিব। মনত ৰাখিব, প্ৰত্যাহ্বান হৈছে সুযোগৰ ৰূপ। গতিকে শান্ত মনেৰে সিদ্ধান্ত গ্ৰহণ কৰি ওপৰত যিকোনো আমি আলোচনা কৰিলোঁ সেই ব্যৱস্থা আপুনি গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।